কেছটো পেণ্ডিং কৰি ৰাখিবলৈ আপোনাক কিমান টকা লাগিব আবে দিনটো মই জানো আপুনি দিব আপুনি এটা মস্ত হাৰামী বজ্জাত অনাচাৰী আপুনি মহান আপুনি নিষ্ঠাবান আপুনি সত্যবান একেবাৰে জামিন লৈ আহি গৈছে এতিয়া কোনো মাইকেলাল মোক লকামত ভৰাব নোৱাৰে মাইকেলালটো বাদেই বাপকালাল ভনিকালাল খালিকালাল কোনো চৰিয়াই লালালাল কৰি দিব মোক কোনে চলাব বে নোৱাৰে বুলিয়ে কৈছো কথাটো শুনি ল'লে হ'ল আবে চালা শুনিতো হয় কিন্তু আপুনি কথাবিলাক ইমান পকাই কয় যে নহয়তো কেতিয়াবা হয় হয় লাগি যায় হ'ব দিয়ক আজি যিটো নহয় কাইলৈ সেইটো হয় হৈ যাব পাৰে ঠিক যেনেকৈ হয়তো নহয় এইবোৰ বাদ দে মোৰ এগেইনষ্টত কিন্তু কেছ বনিব নোৱাৰে কৈ থলো আৰু কেনে বাকী পটি বনাইছো মই বডিগাৰ্ড তোৰ ছোৱালীজনী উঠাই দিয়া মাহটো সঞ্জাই দিব লাগে মোৰ কি উপাৰ্জন হ'ব 1 লাখ টকা কি 1 লাখ টকা উপাৰ্জন 1 লাখ টকা 1,50,000 এডভান্স বাকি কাম হৈ যোৱাৰ পাছত হ'ব দৈ মকে কেতিয়া হ'ব আৰে নোটখিনি গন্তি কৰি উঠাৰ পাছত আৰে এটা বান্দিল গন্তি কৰিলে তো কিমান সময় লাগিব কমসে কম 22-23 মানো লাগিব যুগিবৰ এটাখন মুখস্থ কৰোঁতে মোৰ দখন চেলি আৰু 50,000 কি কৰি থাকিবে কি কৰি থাকে নাকতে কি ভাবি থাকে মই যি ভাব আশা লগাই আজিৰ পৰা গন্তি কৰিবলৈ আৰম্ভ কৰি দিওঁ ষ্টাৰ্ট কৰি দিয়া তোমাৰ তৰ্জন গৰ্জন মোৰ হৈ গ'ল উপাৰ্জন মোৰ দেউতাক মই সুধিছো মোৰ দেউতাক ক'ত আছে যাক চুকে চহী কৰাই তহঁতে মাটিখিনি দখল কৰাৰ ধান্দা কৰিছিল মাটি কাৰ মাটি কিহৰ মাটি আচ্ছা মই কাৰ কথা কৈ আছো মই লকুকান্ত চৌধুৰীৰ কথা কৈ আছো ক'ত আছে মোৰ দেউতা ক'ত আছে আমি কেনেকৈ জানো তহঁতক লগ কৰিবলৈকে দেউতা দুদিন আগতে ঘৰৰ পৰা ওলাই আহিছে আৰু সেইদিনাখনৰ পৰা দেউতাৰ কোনো খবৰ নাই যদি খবৰ কওঁ দেউতাৰ আমাক লগ কৰিবলৈ অহা নাই না মোৰ দেউতা ক'ত কি প্ৰশ্ন ভালে ভালে মোক দেউতাৰ খবৰ দে যদি তহঁতৰ নিজৰ খবৰ হ'বলৈ মন নাই কি কৰিবি তই চালা মোক এতিয়াও ঠিক কৰা নাই আগে তহঁতৰ মুখেদি জানি ল দেউতাক তহঁতে কি কৰিছ নাজানো বোলে মই জানিবলৈকে আহিছো কামুৰি নাথাকিবি না কামুৰি জানা ৰে ভাই যা ককাই কেউ ৰেহাই নাপায়
তুমি হঠাৎ কিয় মাৰিব খুজিছা? কি হৈছে তোমাৰ? আৰে কি হৈছে কোনো কোৱা কিয়? কি হৈছে সিহঁতকে সুধি লোৱা। মোৰ নিচিনা কাল ড্ৰাইভাৰ তাকে আজি আচলতে ভুলটো মোৰে হৈছিল বুজিছা। এতিয়াহে বুজিছো। বাৰু বাদ দিয়া ব'লা কামিনা ব'লা। কলৈ? আৰে লং ড্ৰাইভত যাম, গাড়ী এখন বুক কৰিছো। কিন্তু দেৰি হ'লে যে মোক দাদাহঁতে ফোন কৰিব। কিন্তু মোৰ ভাল লাগিব। বহুতেই টেনশ্যনত থাকিল নহয়, অলপ টেনশ্যন ফ্ৰী হ'বলৈ মন গৈছে। তোমাৰ লগত এই ঘম খুবোৰ এৰি অলপ ৰিলেক্স হ'বলৈ মন গৈছে। তোমাৰ লগত খালি মানুহৰ নহয়, প্ৰেমিক হৈ কিছু সময় ল'বলৈ মন গৈছে। তোমাৰ লগত এই চান্সটো লাগে। তুমি বিচাৰিবা আৰু মই কেনেকৈ না কৰিম? তোমাৰ মাজতে তুমি বছে শিকাই দিয়া ধৰণেহে কৈছো। আহিব কিন্তু আধৰুৱা হৈ থাকিব। নকওঁ, দেখুৱাও, অৱশ্য ভাল যুদ্ধ এখন শেষ কৰিলো। তাৰ পিছত কি হ'ব? কুস্তি ইমান যে ভাল লাগে নহয়। কি কৰি ভাল লাগে? ঘৰুৱা কমপ্লেক্স। বস্তু ভাঙি লৈছে মোবাইলত। এতিয়া বেচেৰা ক'ত আছে, কি কৰিছে একো ধৰিবই পৰা। তাতে সময় দিছে দুদিন পাছত বা আকৌ কি খেল দেখুৱাই। খেল আমি দেখাম, মিষ্টাৰ বেদান্ত হাজৰিকা আপুনি? হয় মই ৰিপৰ্টাৰ। আপোনালোকৰ ভনীজনী কিডনেপৰ ভিডিঅ'টোৱে চৌদিশে একেবাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰিপৰ্টাৰ এনেকুৱা চাঞ্চল্য অসমত আগতে বহুতবাৰ হৈছে, তাতে কিডাল হ'ল? কিন্তু কিডনেপাৰে এনেকৈ অপেনলি কাকৈ চেলেঞ্জ কৰা নাছিল, এবাৰ আপোনালোকক কৰিছে। আৰু তাতোতকৈ ডাঙৰ কথা, কিডনেপাৰে এবাৰ টকা পইচা বিচৰা নাই, বিচাৰিছে তেওঁৰ দেউতাকৰ সন্ধান, মানে এটা প্ৰশ্নৰ উত্তৰ বিচাৰিছে। আৰু সেই প্ৰশ্নৰ উত্তৰ আমাৰ ওচৰত। কিন্তু তেওঁৰ সোধাৰ ষ্টাইল দেখি ভাৱ হয় উত্তৰটো কেৱল আপোনালোকেহে জানে। কৈছো নহয় নাজানো বুলি। আচ্ছা, নাজানো বুলি ক'লে তেওঁ মানি ল'ব, মুকলি কৰি দিবনে আপোনালোকৰ ভনীজনী? আমি কি জানো আমি? গোটেই অসমবাসীয়ে কিন্তু আপোনালোকৰ উত্তৰটোলৈ বাট চাই আছে, কিয়নো এই উত্তৰটোৰ ওপৰতে এজনী ছোৱালীৰ জীৱন নিৰ্ভৰ কৰিছে। যদিহে কেতিয়াবা উত্তৰটো আপোনালোকৰ মনলৈ আহে তেন্তে মই মাতি দিলেই হ'ল, আমি আহি যাম। আহোঁ। তাৰ বাপেক কওঁ আবে চা, তাৰ বাপেক আমি কি জানো? ভালদৰে চাই ল, এই ছবি তহঁতৰ ধনী হয় নে নহয়? এই চাগে এই অৱস্থাত দেখি বৰ বেয়া লাগিছে নহয় তহঁতৰ। আৰু বেছি বেয়া লাগিব যেতিয়া দুদিনৰ পাছত নাইকিয়া হৈ যাব। কি হৈছে মৰিছে নে জীয়াই আছে একোৱে খবৰ নাপাবি তহঁতে। যদিহে তেনে একো হ'ব নালাগে, যদিহে মোৰ হাতত থকা এডেগাৰখনে
প্ৰশ্নৰ উত্তৰ দে মোৰ দেউতাক ক'ত? ক'ত আছে মোৰ দেউতা? কি হৈছে মোৰ দেউতা? টিভি চেনেল মাতি ৰিপৰ্ট কৰাৰ আগত উত্তৰটো দিবি তহঁতে। সময় দিছোঁ দেই। আরে দাদা বুড়াইলে মই খামটো কৰি লৈছো আমরা একদম দুনিয়াতে মতো আইছো এসা কাগজ পত্র রেডি হয়ে আছে আগত কুছই হয় সহিটো কৰি দেই এ মানে কৰিব নালাগে ইয়াত তিনিখন পেপাৰ আছে এটো পেন লতা সহি কৰি দে মই ইয়ালৈ চহী কৰিবলৈ অহা নাই। কি কৈছ সালা তই বছ চিমেণ্ট লাগিছে গুচি যা ইয়াৰ পৰা আৰু যোনটো আছে চাপ বসে যাবলৈ দিছে বল এই বুঢ়া তই এতিয়া ক চিঞৰি ক কি কৈছিলি তই তহঁতৰ গুমনামীৰ ওচৰত মই মোৰ তল নকৰোঁ। তহঁতৰ ভয়ত মই মোৰ ল'ৰাৰ আশাত চেঁচা পানী ঢালি দিলোঁ। মই পাগল প্ৰেমিক তোমাৰ চকুতে মই ভালি প্ৰেয়সী তোমাৰ কলে জানে ভাল পাইছিলি তোমাক তাৰ পুৰস্কাৰ কি তুমি মোক এৰাই দিলা নেকি ভালে ভালে কৈছো মোক যাবলৈ দিয়া নহ'লে কিন্তু মই চিঞৰি দিম চিঞৰাৰ লগে লগে তুমি খতম চাফা